এজাক বৰষুণতে গুৱাহাটী মহানগৰীত বানপানী যে হয় সেয়া আমি প্ৰায় বৰষুণ অহাৰ প্ৰতিদিনাই দেখুৱাই আছোঁ। যিদিনাখনে বৰষুণ আহে গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা যায় যিকেইটা অঞ্চল পূৰ্বৰ পৰা বানত বুৰি থাকে সেই অঞ্চলসমূহ বুৰ গৈ থাকে বৰষুণ এজাক আহিলে। আৰু এইবাৰো দেখিবলৈ পোৱা গৈছে নিশাৰ পৰা অহা কালিৰ এজাক বৰষুণ আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ বহুকেইটা অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে। এইখিনি মুহূৰ্তত আমি ৰুক্মিণী গাঁৱত আছোঁ, অৰ্থাৎ যি নৱনিৰ্মিত উৰণ সেতু আছে সেই নিৰ্মীয়মান উৰণ সেতুৰ দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিম প্ৰতিনিধি দৰ্শকসকলক। অৱনী বেজবৰুৱা আছে, অৱনী বেজবৰুৱাই দেখুৱাইছে এই যিটো মূল ৰাজপথ অৰ্থাৎ GS ৰোড সম্পূৰ্ণ বন্ধ হৈ পৰিছে। মূল ৰাজপথটোত প্ৰায় এককাল পৰ্যন্ত পানী, যাৰ ফলত দেখিবলৈ পোৱা গৈছে বাহন এই ৰাস্তাটোৰে আহিবলৈ আৰক্ষীয়ে কিছু দূৰত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে। কিছু সময় পূৰ্বে এই যিটো স্থান আমি দেখুৱাই আছোঁ এয়া হৈছে মূল ৰাজপথ আৰু এই ৰাজপথটোত বহুকেইখন বাহন আবদ্ধ হৈছিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে কিছু দূৰত অৰ্থাৎ নিৰ্মীয়মান উৰণ সেতুৰ সন্মুখভাগতে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। এইফালেৰে গাড়ী অহাত তেওঁলোকে নিষেধাজ্ঞা প্ৰদান কৰিছে আৰু তাৰ পাছত এইফালে এই ৰাস্তাটোৰে সম্পূৰ্ণ বন্ধ হৈ গৈছে, অৰ্থাৎ GS ৰোড এইখিনি মুহূৰ্তত সম্পূৰ্ণ বন্ধ হৈ গৈছে। যিসমূহ বাহন আহিছে এই ৰাজপথটোৰে এই বাহনসমূহক উভতি যাবলৈ কোৱা হৈছে। আমি যদি চাওঁ কাষত বাহিনী নৈ যিহেতু আছে, বাহিনী নৈটো দেখুৱাব অৱনী বেজবৰুৱাই, বাহিনী নৈৰ পানী সম্পূৰ্ণ উফন্দি উঠিছে, অৰ্থাৎ ৰাজপথতকৈ বাহিনী নৈৰ পানী ওপৰত আছে। কাৰণ বাহিনী নৈ পানী কঢ়িয়াব পৰা নাই। এইখিনি মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এয়া হৈছে বাহিনী নৈ আৰু এই বাহিনী নৈ ৰাস্তাতকৈ ওপৰত আছে পানী, অৰ্থাৎ ৰাস্তাৰ যিসমূহ পানী বাহিনী নৈত পৰিব পৰা নাই আৰু এই পানী কঢ়িয়াব পৰা নাই বাহিনী নৈ। আৰু তাৰ সমান্তৰালভাৱে আমি দেখুৱাম যে ফুটপাথ আৰু ৰাজপথ একাকাৰ হৈছে, ফুটপথ আৰু ৰাজপথ চিনি নোপোৱা হৈছে। তাৰ সমান্তৰালভাৱে আমি যদি কওঁ যে নিৰ্মীয়মান উৰণ সেতুৰ কাম চলি আছে, কাম চলি থকাৰ পাছতো দেখিবলৈ পোৱা গৈছে ইয়াত এইখিনি মুহূৰ্তলৈকে কিন্তু প্ৰশাসনৰ কোনো লোক আহি উপস্থিত হোৱা নাই। কাৰণ আমি গম পাইছোঁ কাষত যিহেতু বিদ্যুতৰ সংযোগ আছে, গতিকে যিকোনো মুহূৰ্তত হয়তো বিপদ হ'ব পাৰে। এখন বাহন গৈছে, সেই বাহনখন আমি দেখুৱাইছোঁ কি ধৰণে পানী ফালি ওলাই গ'ল। তাৰ সমান্তৰালভাৱে এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ যে ফুটপাথেৰে যিসকল লোক আহিছে সেই ফুটপাথেৰে অহা লোকসকলে খুব বিপদসংকুলভাৱে ভয়াৱহভাৱে অহা পৰিলক্ষিত হৈছে। দুই এখন ৰিক্সা মাজেৰে গৈছে, এখন দুচকীয়া বাহনো গৈছে, কিন্তু সকলো ভয় শংকাৰ মাজেৰে যোৱা পৰিলক্ষিত হৈছে। আমি দেখিছোঁ বাইদেউ পানী ফালি ওলাই আহিছে, ভয় লাগিছে নাই? ভয় লাগিছে আৰু গাড়ী আহিলে পূৰা সাগৰৰ নিচিনাই ঢৌ আহি যায়, পূৰা ইয়ালৈকে তিতি গৈছে আধালৈকে এককাল হৈছে পানী হৈছে, পানী সিঁচিয়ে থাকে দেখোন, কিয় এনেকুৱা হয়? নিশ্চয়। আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে যিয়ে আহিছে সকলোৱে বিপদসংকুলভাৱে আহিছে মূল ৰাজপথৰ মাজেৰে। এয়া হৈছে GS ৰোডৰ দৃশ্য। আমি কৈছোঁৱেই যে গুৱাহাটী মহানগৰীৰ প্ৰায় বহুকেইটা অঞ্চল এজাক বৰষুণতে বুৰি থাকে। তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ যে এইবাৰ দেখিবলৈ পোৱা গৈছে নতুন নতুন অঞ্চলো আচলতে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে। আমাৰ উন্নয়ন দপ্তৰৰ যিগৰাকী মন্ত্ৰীগৰাকীয়ে এইবাৰ বহু ক্ষেত্ৰত কোৱা দেখিছিলোঁ যে তেওঁলোকৰ যিসমূহ নলা নিষ্কাশনৰ কাম, সেই নলা নিষ্কাশনৰ কামসমূহ সুচাৰুৰূপে হৈ আছে। দুঘণ্টাতকৈ ওপৰত যিসমূহত নলা নিষ্কাশন কৰাৰ যিসমূহ জাবৰ জোঁথৰ, সেই জাবৰ জোঁথৰসমূহ থাকিবলৈ নিদিয়ে। কিন্তু ইমানৰ পাছতো দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত বানপানী, কৃত্ৰিম বান ৰোধ কৰিব পৰা নাই। এইবাৰ দেখিবলৈ পোৱা গৈছে, আমি যদি বিগত বৰ্ষতকৈ চাওঁ, এইবাৰ আগতীয়াকৈ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ বহুকেইটা অঞ্চল এই ধৰণে ইয়াত জলমগ্ন হোৱা পৰিলক্ষিত হৈছে। এতিয়ালৈকে বিদ্যুতৰ সংযোগ কৰ্তন কৰা হোৱা নাই। ভয় লাগিছে নেকি? ভয়টো লাগিছে, কাৰণ আমাৰ চব ৰেষ্টুৰেণ্টৰ পানী সোমাই গৈছে ইয়াতে। কিন্তু এতিয়ালৈ লাইনত দুইবাৰমান কমপ্লেইন কৰিলোঁ, বন্ধ কৰি এতিয়ালৈ লাইন চলিয়ে আছে। সেয়া মানে এতিয়ালৈকে বন্ধ কৰা নাই এতিয়ালৈ। যিকোনো মুহূৰ্তত বিপদ হ'ব পাৰে নহয়? যিকোনো কামত বিপদ হ'ব লাগে, হ'বই কিজানি আৰু, কাৰণ এতিয়া লাইন পায়ে আছোঁ আমি। লাইনটো অফ কৰি দিবলৈ ভাল হয় আৰু সেয়া। আমি এইখিনি মুহূৰ্তত প্ৰতিনিধি দৰ্শকসকলক এটা দৃশ্য দেখুৱাম যে ট্ৰান্সফৰ্মাৰ এটা এইখিনি ওচৰতে আছে আৰু তাত কাৰেণ্ট সংযোগ হৈ আছে। এইখিনি মুহূৰ্তলৈকে যিসকল প্ৰশাসনীয় লোক আছে নাইবা যিসকল দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰীকালীন বিভাগৰ লোক আছে তেওঁলোকে কিন্তু এইখিনি মুহূৰ্ততো ইয়াত আহি উপস্থিত হোৱা নাই, নাইবা যি বিদ্যুতৰ সংযোগ সেই বিদ্যুতৰ সংযোগ এতিয়াও কৰ্তন কৰা নাই। যিকোনো মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্ততে বিপদ হ'ব পাৰে, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এইখিনি মুহূৰ্তত ইয়াৰ পৰা আগুৱাই যাব পৰা নাই। আৰু যিসকল লোক গৈছে সেই লোকসকলেও যথেষ্ট বিপদসংকুলভাৱে তেওঁলোকে গৈছে, কাৰণ ফুটপাথ আৰু ৰাজপথ একাকাৰ হৈছে। ফুটপাথ আৰু ৰাজপথ এতিয়া চিনিব নোৱাৰি। যি দুই এগৰাকী লোক আহিছে
সেই লোকখিনি দেখিবলৈ পোৱা গৈছে খুব বিপদসংকুলভাৱে আহিছে আৰু এইখিনি ঠাইত ইয়াৰ পৰা আগুৱাই যাব পৰা নাই আৰু এই ঠাইখিনি হৈছে কিছু দ অৰ্থাৎ এই ৰাজপথটো কিছু দ যাৰ পৰিৱেশত দেখিবলৈ পোৱা গৈছে এজাক বৰষুণতে এইখিনি ঠাইত বানপানী হয় কিন্তু এইবাৰ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এককাল পানী হৈছে সম্পূৰ্ণ ৰাজপথটোত যাৰ বাবে যিসকল লোক এই ৰাজপথেৰে আহিছে তেওঁলোকে আগুৱাই যাব পৰা নাই কেৱল এয়াই নহয় অৰ্থাৎ ৰুক্মিণী গাঁও নাইবা জি এছ ৰোডৰ এয়াই নহয় অনিল নগৰ নবীন নগৰ আছে চান্দমাৰী আছে প্ৰতিটো অঞ্চলতে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত বানপানী কৃত্ৰিম বান বিশেষকৈ যিসমূহ নতুন নতুন প্ৰযুক্তিৰ জৰিয়তে তেওঁলোকে বানপানী কৃত্ৰিম বান নিয়ন্ত্ৰণৰ কথা কয় কিন্তু আজিলৈকে দেখিবলৈ পোৱা গৈছে বিগত ইমান বছৰ ধৰি দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বান ৰোধত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গুৱাহাটী উন্নয়ন দপ্তৰ নাইবা পৌৰ নিগম আমি যদি কওঁ যে গুৱাহাটী পৌৰ নিগমে যি ধৰণে কামসমূহ কৰিব লাগিছিলে অৰ্থাৎ নলা নিষ্কাশন কৰিব লাগিছিলে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি তেওঁলোকে কৃত্ৰিম বান ৰোধৰ কাৰণে চেষ্টা কৰিব লাগিছিলে গুৱাহাটী উন্নয়ন দপ্তৰে হওক পৌৰ নিগমৰ হওক কিন্তু সেই কাম কৰিব পৰা নাই যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ যিসকল জনতা সেই জনতাই জলাকলা খাবলগীয়া হয় স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আহিছে তেওঁলোকে আগুৱাই যাব পৰা নাই যথেষ্ট ভয়ংকৰভাৱে আছে কেনেদৰে যাবা এতিয়া পৰীক্ষা আছে পৰীক্ষা যাবই নোৱাৰো এতিয়া পৰীক্ষা আছে এতিয়া কেনেদৰে যোৱা হ'ব পৰীক্ষা দিয়া নহ'বগৈ বাদ দিব লাগিব মনে হয় নহ'লে কলেজত ক'ব লাগিব বাদ দিম নে কি কৰিম নিশ্চয়কৈ এইসকল শিক্ষাৰ্থী আৰু তেওঁলোকৰ তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে পৰীক্ষা আছে কিন্তু যি বানপানী দেখিছে গতিকে আগুৱাই যাব পৰা নাই এই ধৰণে দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী মহানগৰীত কথাটো হৈছে বৰষুণ দিলে গুৱাহাটীত যে বানপানী হয় সেয়া নতুন কথা নহয় আৰু এয়া ৰাইজে এয়া আজি নতুনকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে তেনেকুৱা কথা নহয় তেওঁলোকে দৈনিক বৰষুণ দিলে সেই পথেৰে জমৰ যাতনা ভুগি যাতায়াত কৰিব লাগে কিন্তু কথাটো হৈছে ৰূপম দেখিবলৈ পোৱা যায় নিশা হ'লেই বিভিন্ন ব্যৱস্থাৰ জৰিয়তে বা শ্ৰমিকসকলৰ সহায়তে হ'লেও নলা নৰ্দমা চফা কৰিবলৈ ব্যৱস্থা কৰে গুৱাহাটী পৌৰ নিগমে গুৱাহাটী উন্নয়ন দপ্তৰে ভৰলু চফা কৰে তেওঁলোকে নতুন নতুন ব্যৱস্থাৰ প্ৰয়োগ কৰে কিন্তু সকলোবোৰ ব্যৱস্থা প্ৰয়োগ কৰাৰ পিছতো তেওঁলোক সফল নহয় কিয় বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত চাওক ৰাজদীপ সকলো ফুটুকাৰ ফেন কাৰণ আমি যদি চাওঁ যে ছুপাৰ চাকাৰ অনা হ'ল ছুপাৰ চাকাৰ আনি যি নিষ্কাশনৰ কাম সেই নিষ্কাশনৰ কাম ভালদৰে কৰিম বুলি কোৱা হ'ল চৰকাৰী পক্ষৰ পৰা কিন্তু সেয়াও সুচাৰুৰূপে নহ'ল বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰিছিল ছুপাৰ চাকাৰ সেয়া আমি সকলোৱে জানো তাৰপিছত যদি চাওঁ আমি যে দেখিবলৈ পোৱা যায় যে নলা নিষ্কাশনৰ ক্ষেত্ৰত যিসমূহ ভিতৰৰ উপপথ আছে সেই উপপথসমূহত যি ধৰণে নিষ্কাশন কৰিব লাগিছিলে সেই ধৰণে নিষ্কাশন কৰিব পৰা নাই বৰ্তমানৰ যিগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেওঁ এটা কথা স্পষ্টকৈ কয় যে 2 ঘণ্টাৰ পিছত নলা নিষ্কাশন কৰা নলাৰ যিসমূহ জাবৰ উঠোৱা হ'ব ৰাজপথত থাকিব নোৱাৰিব আমি বিগত সময়ছোৱাত প্ৰতিদিন টাইমৰ দেখুৱাই আহিছিলোঁ যে নলা নিষ্কাশন হোৱাৰ 2 ঘণ্টাটোৰ বাদেই দিয়ক এদিন পৰ্যন্ত নলা নিষ্কাশনৰ যিসমূহ জাবৰ সেই জাবৰসমূহ থাকে আৰু সেই জাবৰসমূহ এই ধৰণে বানপানী হয় এজাক বৰষুণ আহে বৰষুণ অহাৰ পিছতে পুনৰ সেই যি নৰ্দমা সেই নৰ্দমা বা নলাত পৰেগৈ যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে কাম নকৰা যেনে হৈছে অৰ্থাৎ যিসমূহ জাবৰ জোঁথৰ সেই জাবৰ জোঁথৰসমূহে পুনৰ ভৰি পৰে নলাসমূহ যাৰ ফলত দেখিবলৈ পোৱা গৈছে পানী ওলাই নাযায় আমি যদি চাওঁ যে স্থায়ী সমাধান লাগে আমি যদি কওঁ যে অনিল নগৰ নবীন নগৰ নিশ্চয়কৈ স্থায়ী সমাধান লাগে ৰূপম দলৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ